গুৱাহাটীত বিজেপিৰ প্ৰতিবাদী সমদল লতাশিলৰ পৰা জজ খেলপথাৰলৈ প্ৰতিবাদ বিজেপি নেতা কৰ্মীৰ ৰাহুল গান্ধীয়ে মহিলা সাংসদক অপমান কৰাৰ বিৰুদ্ধে প্ৰতিবাদত অংশগ্ৰহণ শতাধিক বিজেপি কৰ্মীৰ নাগালেণ্ডৰ মহিলা সাংসদক ৰাহুল গান্ধীয়ে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ প্ৰতিবাদত আজি এই ধৰণেৰে এই কাৰ্যসূচী ৰূপায়ণ কৰিছে গুৱাহাটী বিজেপি। আপোনালোকক আমি দেখুৱাইছো এয়া গুৱাহাটী মহানগৰ বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীৰ দৃশ্য। এইদৰে সকলোবোৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদত অংশ ল'বলৈ ওলাই আহিছে। লতাশিলৰ পৰা জজ খেলপথাৰলৈ প্ৰতিবাদী কাৰ্যসূচী বাহিৰ কৰিছে বিজেপিৰ নেতাকৰ্মীসকলে। আমি আপোনালোকক এয়া পৰিৱেশ দেখুৱাইছোঁ আৰু পোনপটীয়াকৈ আমি এই প্ৰতিবাদস্থলীলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। সতীৰ্থ চিন্তুমণি শইকীয়া প্ৰতিবাদস্থলীৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে। চিন্তুমণি, এবাৰ বিজেপিয়ে প্ৰতিবাদ আৰম্ভ কৰিছে ৰাহুল গান্ধীৰ বিৰুদ্ধে বা মহানগৰ বিজেপিয়ে প্ৰতিবাদ কৰিছে, জজ খেলপথাৰলৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বা গোটেই পৰিৱেশটো আপোনাৰ পৰা জানিব বিচাৰিম। নিশ্চয়কৈ ৰাজদীপ চাওক, ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে আৰু কিছু সময়ৰ পিছতে লতাশিলৰ পৰা এই প্ৰতিবাদ জজ খেলপথাৰলৈ যাব আৰু এটা প্ৰতিবাদী সমদল কৰি তেওঁলোক ওলাই যাব। যিসকল মহিলা আছে তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছে আৰু বিশেষকৈ যিসকল বিজেপিৰ মহিলা, সেই মহিলা যিমানখিনি আছে তেওঁলোকে আজি আহি এনেধৰণে প্ৰতিবাদ কৰিছে ৰাহুল গান্ধীৰ বিৰুদ্ধে। ঠিক সমান্তৰালকৈ কংগ্ৰেছৰ যিসকল শীৰ্ষ নেতৃত্ব আছে তেওঁলোকৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰিছে। অভিযোগ এটাই, ৰাহুল গান্ধীয়ে এগৰাকী মহিলা সাংসদক কি ধৰণে অপমান কৰিছিলে সেই এটা অভিযোগ তুলি আজি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি কিছু কথা পাতিম। আজি আপোনালোকে প্ৰতিবাদ কৰিবলগীয়াৰ মূল কাৰণটো ইতিমধ্যে সকলোৱে গম পাইছে। এনে পৰিৱেশত এতিয়া ৰাহুল গান্ধীক আপোনালোকে কি আখ্যা দিব? ৰাহুল গান্ধী এতিয়া ৰাজনীতিৰ পাঠশালা পঢ়ি আছে, তেওঁ ক খ চিনি পঢ়ি আছে ৰাজনীতিৰ। তেওঁ মহিলাক যদি সন্মান কৰিব নাজানে, দল কেনেকৈ চলাব, দেশ কেনেকৈ চলাব। গতিকে তেওঁ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা তেওঁ পাঠ লওক, মহিলাক কেনেকৈ সন্মান কৰিব লাগে, মহিলাৰ আত্মসন্মানৰ কথা কেনেকৈ চিন্তা কৰিব লাগে। আমাৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰীৰ পৰা শিকক। আমাৰ নৰ্থ ইষ্টক অষ্টলক্ষ্মী বুলি আখ্যা দিছে মোদী ডাঙৰীয়াই, তেনে ক্ষেত্ৰত মহিলাই অপমান। গতিকে সেয়া কেনেকুৱা ধৰণৰ ৰাজনৈতিক নেতা, কেনেকুৱা ধৰণৰ ৰাজনৈতিক পাৰ্টি। আজি আমাৰ সাংসদো ওলাই আহিছে ৰাস্তালৈ। আমি তেখেতৰ সৈতে কথা পাতিম। বিজুলী কলিতা মেধি আছে, তেওঁৰ সৈতে কথা পাতিম। আপুনি যিহেতু এগৰাকী নিজে মহিলা সাংসদ, গতিকে এগৰাকী মহিলা সাংসদক এজন পুৰুষে যেতিয়া এনেধৰণে অপমান কৰাৰ বুলি আপোনালোকৰ যিটো এটা অভিযোগ উত্থাপন হৈছে, তাৰ পিছত কংগ্ৰেছৰ শীৰ্ষ প্ৰতিনিধিসকলেই হওক বা ৰাহুল গান্ধীয়ে হওক, এতিয়া কি ক'ব আপোনালোকে? চাওক, পৰহিৰ যিটো দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল, যিহেতু আমিও তাতে আছিলোঁ, গতিকে সঁচাকৈ খুব দুখজনক, খুব লজ্জাজনক। আচলতে ভাষা নাই, কাৰণ যিখন ৰাষ্ট্ৰত মহিলাক পূজা কৰা হয়, মহিলাক ইমান উচ্চ স্থান দিয়া হয়, য'ত আমাৰ প্ৰধানমন্ত্ৰী মহোদয় মহিলাক ইমান সন্মান দিছে, মুখ্যমন্ত্ৰী মহোদয় মহিলাক ইমান সন্মান দিছে, সেই ৰাষ্ট্ৰত আমাৰ সেই সংসদৰ চৌহদত এগৰাকী মহিলা সাংসদক বিৰোধীৰ নেতাগৰাকী যেনেধৰণৰ অভব্য আচৰণ তেখেতে প্ৰদৰ্শন কৰিলে, সঁচাকৈ তাক নিন্দা কৰাৰ ভাষা নাই, গৰিহণা দিয়াৰ ভাষা নাই। গতিকে আমি এই মুহূৰ্তত আমি বিচাৰিছোঁ যে ৰাহুল গান্ধী মহোদয়ে প্ৰতিগৰাকী ভাৰতবৰ্ষৰ প্ৰতিগৰাকী মহিলাৰ ওচৰত তেখেতে ক্ষমা বিচাৰিব লাগে। কাৰণ যিগৰাকী নেতাই মহিলাক সন্মান কৰিব নাজানে, ভৱিষ্যত দিনত তেওঁ যি সপোন দেখিছে যে তেওঁ ভাৰতবৰ্ষক নেতৃত্ব দিব, কেনেধৰণে তেওঁ ভাৰতবৰ্ষক নেতৃত্ব দিব, কেনেধৰণে তেওঁ কংগ্ৰেছৰ নিচিনা এটা ৰাষ্ট্ৰীয় দলক তেওঁ নেতৃত্ব দি আগবঢ়াই নিব, সঁচাকৈ আজিৰ তাৰিখত ৰাইজৰ ওচৰত এইটো এটা খুব ডাঙৰ প্ৰশ্ন হৈ থিয় দিছে। নিশ্চয় কৈছা, এই প্ৰতিবাদ যিহেতু অব্যাহত আছে আৰু কিছু সময়ৰ পিছতে ইয়াৰ পৰা এই প্ৰতিবাদ ওলাব আৰু লতাশিলৰ পৰা এই প্ৰতিবাদ গৈ জজ খেলপথাৰলৈ যাব। এই গোটেই বিষয়টো আপোনালোকে কি আখ্যা দিব এতিয়া? নমস্কাৰ সকলোকে। আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তা, আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা, সাংসদ, বিধায়ক সকলো ইয়াত আহি আমি এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ, নহয় আমি এইটো দাবী কৰিছোঁ ৰাহুল গান্ধীৰ এৰেষ্ট হ'ব লাগে। কাৰণ লিডাৰ অফ অপজিশ্যন হয়, তেওঁ এগৰাকী সাংসদ হয় আৰু তেওঁ আহি যেনেকৈ অত্যাচাৰ কৰিছে, মহিলাৰ অপমান কৰিছে, সেইটো আমি সহ্য কৰিব নোৱাৰোঁ। বিজেপিৰ কাৰ্যকৰ্তাই নহয়, বিজেপিৰ এমপিয়ে নহয়, বেলেগ কোনোবা মহিলা হ'লেও আমি আহিলোহেঁতেন। কাৰণ বিজেপিয়ে মহিলাৰ সন্মান কৰে, বিজেপি মহিলাৰ কাৰণে যিমান কৰিছে, নৰেন্দ্ৰ মোদী যিমান কৰিছে কোনোৱে কৰা নাই। কংগ্ৰেছৰ ছাল চেহেৰা চৰিত্ৰ, কংগ্ৰেছৰ লেগেচি হয় মহিলাৰ অপমান কৰা, আজি নহয় পুৰণি কালৰ পৰা। আমি বিচাৰিছোঁ, দাবী কৰিছোঁ তেওঁৰ এৰেষ্ট হ'ব লাগে।